हेलो गाइस की खबर আজি আপোনালোকৰ মই দুদিনৰ পিছত এটা ভিডিও লৈ আহিবলৈ চেষ্টা কৰিছো কাৰণ আপোনালোকৰ বহুতে সুধি আছে এবিইউবি এক্সাম একেলগে হয় নে নহয় আৰু আপোনালোকে প্ৰটিন পাউডাৰ কি খাব মানে ৰানিং মানে ইমপ্ৰুভমেন্ট কৰিবৰ কাৰণে আৰু লং জাম্প ইমপ্ৰুভমেন্ট কেনেকৈ কৰিব হেতু টপিকৰ ওপৰত মই কম আৰু লগতে আৰু আপোনালোকৰ মানে কি নেক্সট এপ্লাই কেতিয়া হ'ব হেতু বিষয়ক লৈ অলপ মই কম আজি আপোনালোকক তো গাইস আপোনালোকৰ এবিইউবি এক্সাম একেলগে হয় নে নহয় এক্সামটো আপোনালোকৰ এবিইউবি আৰু ফায়াৰ ব্ৰিগেড আৰু এনেকুৱা আপোনালোকৰ যিখিনি ভেকেন ওলাইছে এছএলপিআৰবি ধৰি লওক হাই সেকেন্ডাৰী লেভেল বা মেট্ৰিকৰ লেভেল হেতু আপোনালোকৰ সেম হয় কাৰণ গ্ৰেজুৱেট লেভেলটো বেলেগকৈ হয় ফায়াৰ ব্ৰিগেড এবিইউবি এপি আৰু এই যোনটো হাই সেকেন্ডাৰী লেভেলৰ গিটেটো আপোনালোকৰ এটা এক্সামে হ'ব আপোনালোকৰ এটা ডেটতে হ'ব গিটেখিনি এক্সাম কম্বাইন এক্সাম পাতে আপোনালোকে হয়তো গম পায় আগতেও দি পাইছে কম্বাইন এক্সাম হ'ব আৰু আপোনালোকৰ গিটেখিনিৰ মানে ভেকেন্টৰ এক্সাম একেলগে হৈ যাব হাই সেকেন্ডাৰী পাছৰ সো এটোৱে এবিইউবি এক্সামটো বিষয়ে কলো একেলগে হয় এক্সট্ৰা নহয় বা ফিজিক্যাল টেষ্টটো এক্সট্ৰা নহয় খালি লং জাম্প কি বুলি কয় সিনাপটো খালি এবিৰ কাৰণে এক্সট্ৰা হয় আৰু তো গাইস এতিয়া আপোনালোকৰ ফিজিক্যালৰ টাইম আহি পাইছে সেই কাৰণে তুমি খোৱা বোৱাটো অলপ ভাল কৰিব লাগিব হেতু কাৰণে যেতিয়াহে আপোনালোকৰ মানে কি ফিজিক্যালৰ সময়ত এনাৰ্জিটো থাকিব সেই কাৰণে মই আপোনালোকক দুটামান প্ৰটিনৰ কথাও কম যেনে হ'ল আপোনালোকৰ বৰ্তমান আপোনালোকে হেৰিত যাব কি বুলি কয় ফ্লিপকাৰ্টত গৈ এজিটিছ বুলি কয় এটা প্ৰটিন পাব হেতু পালে হেতু প্ৰটিন পাউডাৰ খালে মানে হুৱে প্ৰটিন আপোনালোকে খালে বহুত এনাৰ্জি পাব ৰানিংৰ ক্ষেত্ৰত পাব বা লং জাম্পৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপোনালোকে এনাৰ্জি পাব আৰু লগতে প্ৰটিনৰ কাৰণে আপোনালোকে কণী খাব পাৰে ডেইলি ৰাতিপুৱা দুটা কণী বুট চুট ভিজাই থব তেনেকৈ লোকেল বস্তু খালেও আপোনালোকৰ বহুত এনাৰ্জি পায় যে অকল হেৰি খালেই হ'ব নহয় আপোনালোকে বুট চুট ভিজাই থব ধুনীয়াকৈ ৰাতিপুৱা বুট চুট ভিজাই দৌৰি কৰি আহি ধুনীয়াকৈ বুট চুট খাব ধুনীয়া এনাৰ্জি পাব লোকেল বস্তু খালেতো আৰু এনাৰ্জি পাব আৰু তাৰ লগতে আপোনালোকে প্ৰটিন পাউডাৰটো ল'ব আৰু ইমানখিনিয়ে সেইখিনি বস্তু আপোনালোকে ডায়েটটো মেইনটেইন কৰি দিব কাৰণ আপোনালোকৰ শৰীৰত প্ৰটিন নহলে আপোনালোকৰ ৰানিং ইমপ্ৰুভমেন্টৰ ঠাইত আপোনালোকৰ ডিক্ৰিজ হ'ব সো প্ৰটিন অলপ পাউডাৰ চাউডাৰ খাব যেটো কৈছো এজিটি সেটো খাব পাৰিলে খাব যদি মন কৰে আৰু মোৰ কথা যদি ভাবে মানে মই যিখিনি কৈছো যদি কোনে খাব নুশুনিলে নাখাব আৰু কৈছো মই যেটো ইউজ কৰিছিলো মানে ৰানিং কৰা টাইমত হেতু কাৰণে কৈছো তাৰ পিছত থাৰ্ড নম্বৰ কোৱেশ্চনটো আহিছিল কমেন্টত যে লং জাম্পটো ইমপ্ৰুভমেন্ট কেনেকৈ কৰিব আপোনালোকে লং জাম্পটো ইমপ্ৰুভমেন্ট কৰিব হলে আপোনালোকৰ 100 মিটাৰ দৌৰৰ প্ৰেক্টিছ কৰিব লাগিব দেই মিছা কথা নহয় 100 মিটাৰ দৌৰটো আপোনালোকে পুৰা স্পিড যাবলৈ চেষ্টা কৰিব পুৰা তুফান স্পিড মানে 100 মিটাৰ স্পিডটোত মানে চেষ্টা কৰি থাকিব যেতিয়ালৈকে আপোনালোকৰ 100 মিটাৰ স্পিডটো আপোনালোকৰ বেছি যিমান স্পিড হ'ব 100 মিটাৰত আপোনালোকে লং জাম্প ইমান মানে বেছিকৈ মাৰিব পাৰিব সো 100 মিটাৰটো প্ৰেক্টিছ কৰি থাকিব মাজে মাজে দৌৰিও তাৰ বাহিৰেও আপোনালোকে ৰানিংত যদি বেছি মাৰ্ক উঠাবলৈ মন আছে আপোনালোকে সদায় লিমিটটো নদৌৰিব লিমিটতকৈ সদায় টাইমে দৌৰক লাগে লিমিটতকৈ অলপ বেছিকৈ দৌৰিব বুজিছে নাই লিমিটতকৈ অলপ বেছিকৈ দৌৰিলে মানে আপোনালোকৰ কি হয় সময়ত মানে দমটো বুকুত বহুত দম থাকে তেতিয়া আপোনালোকে লাষ্টত দুপাকলৈকে আপোনালোকে সময়ত টানি দিব পাৰে মানে টানি মানে যোনটো একে স্পিডত মানে স্পিডত টানি দিব পাৰিব সেই দুপাক আছে বা ডেৰ পাক আছে ডেৰ পাকৰ মানে আপোনালোকে স্পিড দিবলৈ চেষ্টা কৰিব পাৰিব মানে বেছি যদি এতিয়াবা দৌৰি থাকে আৰু আপোনালোকৰ ৰানিং ফিল্ডত সদায় লাষ্টৰ পাকটো গম পাইছে নহয় 13 বলে 14 পাক আছে 13 পাক হ'ল লাষ্টৰ পাকটো আপোনালোকে পুৰা যিমান এনাৰ্জি আছে গিতে এনাৰ্জি লগাই দিব কমপ্লিট কৰি দিব কাৰণ লাষ্টৰ পাকটোতো আপুনি ইনক্ৰিজ বহুত কৰিব পাৰিব মানে আপোনাৰ মাৰ্ক বহুত পাব প্ৰথমকে এবাৰ লাহে দৌৰিলো লাষ্টত দুপাক বা ডেৰ পাক মানৰ পৰা বহুত স্পিড দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ 3 নম্বৰ কথাটো হ'ল আপোনালোকৰ মানে কি বুলি কয় নেক্সট এপ্লাই কেতিয়া হ'ব নেক্সট এপ্লাইটো এতিয়া বৰ্তমান আপোনালোকৰ নহয় কাৰণ নেক্সট এপ্লাই হ'বলৈ হ'লে আপোনালোকে এই ৰিক্ৰুটমেন্ট প্ৰসেছটো ক্লিয়াৰ হ'ব লাগিব এই ৰিক্ৰুটমেন্ট প্ৰসেছটো ক্লিয়াৰ হোৱা 2 মাহ 3 মাহৰ পিছত নিউ ভেকেন ওলাব পাৰে কিন্তু বেলেগৰ নলালেও পুলিচৰ যেন ভেকেন ওলাব সিওৰ কাৰণ বহুত মানে মানুহ এতিয়াও ৰিটায়াৰ গৈ আছে হাজাৰ মানুহ সো বেলেগ ভেকেনটো আশা নাথাকিলে পুলিচৰ ভেকেন আহিবই সো আপোনালোকে প্ৰিপাৰেচন তাক ৰাখক খোৱা বোৱা ঠিক কৰি ৰাখক ৰানিং কৰি মাজে মাজে আপোনালোকে পঢ়াটো লাগক কাৰণ এতিয়া সময়টো নিচেই কাহত হৈ গ'ল বুলি ক'ব পাৰি আৰু 2 মাহ 3 মাহ চাওঁতে আপোনালোক গুচি যাব এতিয়া এইকিনতে যি প্ৰেক্টিছ কৰে ভালদৰে কৰি লওক কাৰণ সময়ত আপোনালোকে সময়ত প্ৰেক্টিছ কৰিম বুলি থাকিব নালাগে মানে আৰু সময়টো পালেই হেতু কি হ'ল জুলাই হলে জুলাই আগষ্ট ছেপ্টেম্বৰ হে অক্টোবৰ 3 মাজত 2 মাহ বুলিয়ে ক'ব পাৰি 2 মাহে ধৰক আৰু 2 মাহে আছে আৰু সো একানে কৈছো ধুনিয়া আকৌ প্ৰেক্টিছ কৰি থাকিব বা আপোনালোকে অসম পুলিচৰ জবটো ল'ব লাগিব অসম পুলিচত জুনে লাগি আছে যাৰ ডিম আছে অসম পুলিচৰ কি ল'ব লাগিব আৰু লাইক কমেন্ট কৰিবা যাৰ ডিম আছে আৰু ইমানখিনিয়ে ক'লো আৰু কি ক'ম আৰু আপোনালোকৰ নেক্সট কিবা টপিক হ'ব জানিবলগীয়া থাকিলে ক'ব মই জনাব বিচাৰিম সো ভিডিওটো চাই কেনেকুৱা লাগিল ক'ব কমেন্টত ধন্যবাদ